নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মেথছ গ্ৰেড 4 পাৰ্ট 2 লৈ আহিছোঁ। যিসকলে পাৰ্ট 1টো চোৱা নাই তেওঁলোকে পাৰ্ট 1টো পোনপ্ৰথমে চাই লওক, তেতিয়াহে পাৰ্ট 2 লৈ আহিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 10ৰ পৰা এৰিছিলোঁ, আজি 11ৰ পৰা কৰিছোঁ। ইয়াত দিছে আমাক 1/2 প্লাছ 1/3 প্লাছ 1/4 ইজ ইকুৱেল টু, আমাক ইয়াৰ মান ওলাব দিছে। ঠিক আছে, আমি পোনপ্ৰথমতে লৈছোঁ 2। আপোনালোকে চাব, যিসকলে একেবাৰে মেথছত দুৰ্বল তেওঁলোকে নেজানে, তেওঁলোকে গুৰুত্ব সহকাৰে চাব। 2, 3 আকৌ 4, ইয়াত আমি পাইছোঁ এই সংখ্যাকেইটা, আৰু আমাৰ যিকেইটা নেকি ওপৰত দিছে 1 1 1 তিনিটা 1 দিছে। আপোনালোকে এইটো গোটেই ইজি হয়, আপোনালোকে অতি কম সময়ৰ ভিতৰত এই অংকটো কৰিব পাৰিব। পোনপ্ৰথমতে লৈছোঁ LCM। কাৰ LCM ল'ব লাগিব আমি পোনপ্ৰথমতে আমি 2, 3 আৰু 4 আমি LCM ল'ব লাগিব, য'ত নেকি আমি 12 ল'ব লাগিব। এতিয়া বহুতে ক'ব, তেওঁলোকে বা যিসকলে মেথছ একেবাৰে নেজানে বা তেওঁলোকে নাজানিবই 12টো ক'ৰ পৰা আহিছে। এইটো মই আপোনালোকক জনাই দিছোঁ যে ইয়াত LCM মানে হ'ল লৱেষ্ট কমন মাল্টিপল, য'ত নেকি আমি সৰুটো ল'ব লাগিব। আমি ইয়াত 2 6 গুণ 12 হয়নে, আমি ইয়াত 2 6 গুণ 12 পাইছোঁ, আৰু ইয়াত 3 4 গুণ 12 পাইছোঁ, আৰু আমি ইয়াত আমি 4 3 গুণ 12 পাইছোঁ। ঠিক আছে, আমি এইকেইটা 12টো এইকাৰণে লৈছোঁ। আৰু বহুতে ভাবিব পাৰে যে 24টোও ল'ব পাৰে দেখোন, 24টো 2 12 গুণ 24, 3 6 গুণ বা 3 8 গুণ 24, 4 6 গুণ 24 তেনেকুৱা হয়। কিন্তু 24টো এইকাৰণে নালাগে, য'ত নেকি লিখাই আছে আমাৰ LCMটো, য'ত আমাৰ LCM আমাৰ লিখাই আছে মানে লৱেষ্ট কমন মাল্টিপল, আমি সৰুটোহে ল'ব লাগিব, সেইকাৰণে 12টো লৈছোঁ। ঠিক আছে, এতিয়া বুজি পালে। যিসকল নোট ডাউন কৰি যাব, মই সকলো মানে খালী বহুখিনি জেগা কম হোৱাৰ বাবে মই মচি যাই আছোঁ। আপোনালোকে চাব, ইয়াত আমি য'ত নেকি আমি 12 পালোঁ। এতিয়া গোটেইখিনি আপোনালোকে চাব, এতিয়া আমি 12, ইয়াত 12টো আমি চাইডত লিখি থৈ দিছোঁ। এতিয়া 12 পাবৰ কাৰণে কি কৰিব, আমি পোনপ্ৰথমতে হৰ ল'ব। কি কৰিব, যদি আমি হৰক 6 দি পূৰণ কৰোঁ, তেন্তে 2কো আমি বা লবটোকো আমি 6 দি পূৰণ কৰিব লাগিব। ঠিক তেনেধৰণে ডিনমিনেটৰক যিহেদি আপোনালোকে পূৰণ কৰে, সেইটো আপোনালোকে ওপৰটোকো সেইটোৱে পূৰণ কৰিব লাগিব। ঠিক আছে, ইয়াত আমি এইকাৰণে 6 লৈছোঁ, কাৰণ আমাক ডিনমিনেটৰটো 12 লাগিবই। ঠিক আছে, আমি সেইকাৰণে 12 লৈছোঁ। নেক্সট আছে আমাৰ কি 1/3। আমি 1/3টো কি কৰিব লাগিব, আমি পোনপ্ৰথমে 12লৈ ৰূপান্তৰিত কৰিব লাগিব, সেইকাৰণে আমি 4 দিছোঁ, য'ত নেকি আমি 4/12 পালোঁ। ঠিক আছে, লাষ্ট হৈছে আমাৰ, লাষ্টটো চাব আপোনালোকে, লাষ্ট হৈছে 1/4। 1/4 আমি ইয়াক 12লৈ ৰূপান্তৰিত কৰিব লাগিব। ঠিক আছে, আমি য'ত ইয়াক আমি 12লৈ ৰূপান্তৰিত কৰিব লাগিব, য'ত আমি পাওঁ 3 4 গুণ 12। এতিয়া আমি কোনকেইটা সংখ্যা পালোঁ, 6/12, 4/12, 3/12। আমি এইখিনি গোটেইখিনি আমি যদি ইয়াক যোগ কৰোঁ, তেতিয়াহ'লে আমি সংখ্যাটো পাওঁ। ঠিক আছে, পোনপ্ৰথমতে আছিল কিমান, 6/12 আছিল। ইয়াৰ পিছত কিমান আছিল, ইয়াৰ পিছত আমি পালোঁ 4/12 পালোঁ। ঠিক আছে, ইয়াৰ পিছত আমি 3/12 পালোঁ। এতিয়া আমি ইয়াৰ পৰা কমন ল'ব পাৰিম। ইয়াত 12 কেইটা আছে, 3টা আছে। ঠিক আছে, আমি ইয়াৰ পৰা এটা কমন ল'ব পাৰিম। ইয়াৰ পৰা আমি এটা কমন লৈ ফালে কি কৰিব পাৰিম, আমি ধৰা হ'ল আমি কমন ল'লোঁ 12। গোটেই আমি এনেকৈ যদি আমাৰ ডিনমিনেটৰ যদি ছেম থাকে, আমি কমন এটা ল'লেই হ'ল, যিকোনো ইয়াৰ পৰা 12 এটা উঠাই ল'লেই হ'ল। ঠিক আছে, তাৰপিছত আমি ওপৰকেইটা যোগ কৰিম, 6 প্লাছ, ঠিক আছে, 4 প্লাছ 3, গোটেইকেইটা ইকুৱেল কৰাৰ পিছত আমাৰ উত্তৰটো কিমান হ'বগৈ চাব। ইয়াত আপোনালোকে গুৰুত্ব সহকাৰে চালেহে বুজি পাব দেই, মই বাৰে বাৰে কৈ আছোঁ। ইয়াত আপোনালোকে 6 4 3 পালে, ইয়াত আমি 4 6 কিমান 10 পালোঁ, আৰু 10 3 কিমান 13। ঠিক আছে, যদিহে আমাৰ ইয়াত এতিয়া 13টো এটা মৌলিক সংখ্যা হয়, ইয়াক কাৰো লগতো হৰণ পূৰণ নাযায়। ঠিক আছে, সেই গতিকে আমি ইয়াত হৰণ নাযোৱাৰ ফলত আমাৰ উত্তৰটো এইটোৱে হ'ব। যদিহে আমাৰ ইয়াত 15 বা 18 20 তেনেকৈ থাকিলে হয়, তেতিয়া আমি ইয়াত আৰু সৰু সংখ্যালৈ ৰূপান্তৰিত কৰিব পাৰিলোঁ হয়। এতিয়া আমাৰ উত্তৰটো এইটোৱে। ঠিক আছে, য'ত নেকি 13/12 আছে, সেইটোৱে শুদ্ধ উত্তৰ। ঠিক আছে, ইয়াত উত্তৰটো হৈছে কিমান, 13/12, এইটোৱে হৈছে উত্তৰ। অপশ্যন চিটো আমাৰ ইয়াৰ উত্তৰ। ঠিক আছে, মই গোটেইখিনি মচি যাই আছোঁ, আপোনালোকে নোট কৰি যাব, তেতিয়াহে আপোনালোকে বুজি পাব। ঠিক আছে, এইটোৱে শুদ্ধ উত্তৰ।
নেক্সট কুৱেশ্যনলৈ আহোঁ নেক্সট কুৱেশ্যনলৈ আহোঁ নেক্সট কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো আপোনালোকে মন কৰিব এটা আয়তক্ষেত্ৰৰ এটা কোণৰ দৈৰ্ঘ্য হৈছে 5 সেণ্টিমিটাৰ যদি আয়তক্ষেত্ৰটোৰ দিশ আৰু প্ৰস্থ অনুপাত 4:3 হয় তেন্তে আয়তক্ষেত্ৰটোৰ পৰিসীমা হ'ব ইয়াত আপোনালোকে অকমান গুৰুত্ব সহকাৰে চাব আপোনালোকে তাক পাব কিন্তু মই কৈ দিয়াৰ পিছত আপোনালোকে এনেকুৱা 10টা প্ৰশ্ন আহিলেও আপোনালোকে পাৰিব ঠিক আছে ইয়াত মই আপোনালোকক কৰি দেখুৱাইছো আপোনালোকে গুৰুত্ব সহকাৰে চাব ইয়াত আমি আয়তক্ষেত্ৰটো আমি পোনপ্ৰথমতে জানিব লাগিব ঠিক আছে আয়তক্ষেত্ৰৰ কৰ্ণৰ সূত্ৰটো আমি জানিব লাগিব ইয়াত আমি পোনপ্ৰথমতে সেই সূত্ৰটো জনোৱাৰ আগতে মই আপোনালোকক জনাই দিছো যত নেকি প্ৰশ্নতে লিখা আছে ঠিক আছে ইয়াত দিয়া আছে আমাক এটা আয়তক্ষেত্ৰৰ এটা কোণৰ দৈৰ্ঘ্য হৈছে ইয়াত দৈৰ্ঘ্যটো আমাৰ ইয়াত দৈৰ্ঘ্যটো দিয়া হৈছে কিমান সৰি ইয়াত আমাৰ দৈৰ্ঘ্যটো দিয়া হৈছে কিমান 5 সেন্টিমিটাৰ ঠিক আছে আমাৰ ইয়াত দৈৰ্ঘ্য দিয়া আছে 5 সেন্টিমিটাৰ ঠিক আছে ইয়াত আমাৰ 5 সেন্টিমিটাৰ টো দৈৰ্ঘ্য দিয়া আছে কৰ্ণৰ হে দৈৰ্ঘ্য দিয়া আছে কিন্তু এটো কৰ্ণ ইয়াত আমাৰ কৰ্ণৰ দৈৰ্ঘ্য দিয়া হৈছে ইয়াৰ পিছত ইয়াত আমাৰ দিশ দিয়া আছে কিমান দিশ ইয়াত আমাৰ দিশ দিয়া আছে 4 যত নেকি আয়তক্ষেত্ৰটোৰ দিশ আয়তৰ এইটো আয়তৰ আপোনালোকে এইটো আয়তৰ দেই এইটো আয়তৰ দিশ হৈছে 4 আৰু প্ৰস্থ হৈছে কিমান ইয়াত আপোনালোকে চাব প্ৰস্থ হৈছে 3 ঠিক আছে ইয়াত আয়তৰ দিশ আৰু প্ৰস্থ আমি পালো ইয়াত কুৱেশ্যনতে দিয়া আছে ঠিক আছে এতিয়া আপোনালোকে চাব আয়তৰ আপোনালোকে নোট ডাউন কৰি যাব দেই তেতিয়াহে বুজি পাব এতিয়া আয়তৰ কৰ্ণৰ সূত্ৰটো আমি চাব এতিয়া আপোনালোকে নোট কৰি যাব দেই তেতিয়াহে বুজি পাব কিন্তু নহলে একো বুজি নাপাব এতিয়া আয়তৰ সূত্ৰটো কৰ্ণৰ সূত্ৰটো আপোনালোকে চাব আয়তৰ কৰ্ণৰ সূত্ৰটো দেই তেতিয়াহে বুজি পাব দেই নহলে একেবাৰে বুজি নাপাব অলপ প্ৰবলেম হয় বাৰু ইয়াত নোহোৱা নহয় প্ৰবলেম একো নাই মই এডজাস্ট কৰি লম আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব মই এডজাস্ট কৰি দিম আপোনালোকক ইয়াত সূত্ৰটো হৈছে আপোনালোকে চাব ইয়াত সূত্ৰটো এইটো সূত্ৰ যদি আপোনালোকে পাৰে তেন্তে আপোনালোকে একে পাৰিবই নিশ্চিন্ত মনে পাৰিবই আপোনালোকে ঠিক আছে আপোনালোকে ইয়াত নিশ্চিন্ত মনে পাৰিব ইয়াত ভিতৰত দিয়া বাহিৰ যত নেকি এটা সংখ্যা থাকে যত নেকি আপোনালোকে ভিতৰত দিয়ে বাহিৰত দিয়ে সেম কথা হয় মই বাহিৰতে দিছো আপোনালোকৰ যাতে কোনো কনফিউজ নহয় ঠিক আছে মই বাহিৰতে দি দিছো আপোনালোকক ইয়াৰ পিছত আপোনালোকে চাব ইয়াত কেৱল যিটো নেকি আপোনালোকে দৈৰ্ঘ্য পালে ঠিক আছে ইয়াত কোৰ দৈৰ্ঘ্য পাইছিল আপোনালোকে কৰ্ণৰ দৈৰ্ঘ্য ইয়াত কৰ্ণৰ দৈৰ্ঘ্যটো কি আমাৰ ইয়াত কৰ্ণৰ দৈৰ্ঘ্য এটো কৰ্ণ বুলি কেৱল মই কৰ্ণ বুলি থৈ দিছো ইয়াত কৰ্ণৰ দৈৰ্ঘ্যটো আমি ইয়াত কিমান 5 পালো বাকি আমি এইটো আৰু পোন প্ৰথমতে কৈছো যত নেকি আমি 3 পাইছো আমি 4x 3x যত নেকি এনেকৈ ধৰিব পাৰিব বা পাৰো মই এনেকৈ ধৰি ফেলে কৰি দেখুৱা নাই আপোনালোকক x মানে আপোনালোকে এটো বুজি পাবই ঠিক আছে ইয়াত দিক আৰু প্ৰস্থ লুকাই আছে যত নেকি দিক আৰু প্ৰস্থ লুকাই আছে 4 স্কয়াৰ প্লাস 3 স্কয়াৰ যদি আপোনালোকে বুজি পোৱা নাই পুনৰবাৰ চাব দেই তেতিয়া বুজি পাব ঠিক আছে পুনৰবাৰ ভিডিওটো আপোনালোকে ৰিপিট কৰিব তেতিয়া আপোনালোকে অতি সোনকালে বুজি পাব ভিডিওটো ৰিপিট কৰিব তেতিয়া আপোনালোকে বুজি পাব ঠিক আছে এতিয়া আমি 3 স্কয়াৰ দিলু ইয়াত আমি 5 টো ইয়াতে ৰাখিলো ইয়াৰ পিছত আমি 16 যোগ 9 4 4 16 3 3 গুণ 9 হয় না এতিয়া ইয়াত আমি 5 টো দিলু বাহিৰৰ 5 টো যত নেকি আমাৰ ইয়াত 25 হল আমি ইয়াত যদি আমি ইটো স্কয়াৰটো ভাঙি দিও তেন্তে আমাৰ উত্তৰটো কিমান হ'ব 5 ঠিক আছে 5 এফালে থাকিল 5 হ'ব ঠিক আছে আমাৰ উত্তৰটো কিমান 5 হ'ব যত নেকি আমি এইটো 5 আমি এই দুটাক আমি যদি এতিয়া পূৰণ কৰি দিও ঠিক আছে আমি এতিয়া এনেকে থকা মানে পূৰণ হৈ আছে ঠিক আছে 5 5 গুণ 25 এই দুটা আমাৰ পূৰণ হৈ আছে ঠিক আছে আমি যত নেকি x ব্যৱহাৰ কৰিছিলো এই আমাৰ ভিতৰৰ x টো তাৰমানে এইটোত এটা x থাকে মই সেই x ৰ দ্বাৰা কৰি দেখুৱা নাই আপোনালোকে x টো মানটো ধৰি লব তেতিয়া আপোনালোকৰ অতি সোনকালে মানে বুজি পাব ঠিক আছে x মানটো আপোনালোকে ধৰি ৰাখিব যত নেকি বাহিৰটো 5x নহয় যত নেকি আমাৰ ভিতৰৰ যত নেকি এনে আমাৰ ৰুট আছিল ৰুটৰ পৰা আমি উলাই ফেলে ইয়াত x টো লৈ আহিলো ঠিক আছে ইয়াত x অকলে থাকিল ইয়াত 5 * 5 হৈ গল তাৰ পিছত আমাৰ 25 শুদ্ধ উত্তৰটো আমাৰ 25 হ'ল ঠিক আছে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে 25 যি সকলে বুজি পোৱা নাই পুনৰবাৰ ভিডিওটি চাব আৰু আপোনালোকে কমেন্ট সেকশনত জনাই দিব যদিহে আপোনালোকে 12 নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই মই নেক্সট 12 নম্বৰ নিচিনাই প্ৰায় একে 10টা কোৱেশ্চন ৰাখিছো কিন্তু নেক্সট ভিডিও আপোনালোকক মই জনাই দিম যদি আপোনালোকে 12 নম্বৰটো অকমান অসুবিধা পাই আছে বুজা ঠিক আছে নম্বৰটো লৈ যাও আমি 13 নম্বৰ
কুৱেশ্যন নম্বৰ 13 এতিয়া কুৱেশ্যন নম্বৰ 13 টো চাব আপোনালোকে এটো বহুত ইজি হয় আপোনালোকে পাৰিব ঠিক আছে বিতেকাৰ পৃষ্ঠকালি 24 বৰ্গ সেন্টিমিটাৰ আৰু 2 মিলিমিটাৰ বেধৰ 10টা মুদ্ৰা এটাৰ ওপৰত আনটো কৈ সজাই এটা স্তূপ সৃষ্টি কৰা হ'ল স্তূপটোৱে অধিকাৰ কৰা আয়তন হ'ল ঠিক আছে স্তূপটোৱে কিমানখিনি মানে ঘেৰি আছে বা আয়ত কিমানখিনি আয়তন তেওঁলোকে অধিকাৰ মানে ঘেৰি আছে ঠিক আছে এনেকা তেওঁলোকে কিমানখিনি আয়তন ঘেৰি আছে ঠিক আছে আপোনালোক একদম সহজ ভাষাত বুজাই দিম ঠিক আছে আপোনালোকে অতি সোনকালে বুজি পাব আপোনালোকক মই একেবাৰে সহজ ভাষাত বুজাই দিম আপোনালোকে বুজি পাব যত নেকি আমাৰ এৰিয়া দিয়া আছে অৰ্থাৎ পৃষ্ঠকালি আমাৰ এৰিয়া দিয়া আছে কিমান মই ইংৰাজীত লিখি দিছো যত নেকি মই কৈ যাম মানে ডাবল ল্যাঙ্গুৱেজত কৈ যাম কিন্তু আপোনালোকে মই যেটো লিখিম হেতু ইংৰাজীতে লিখিম কাৰণ অসুবিধা হয় বৰ্ডটো বহুত সৰু হয় সেই কাৰণে যত নেকি আমাৰ ইয়াত হাইট দিয়া হৈছে বা আমাৰ ইয়াত হাইটটো কিমান দিয়া হৈছে ইয়াত আপোনালোকে চাব যত নেকি আমাৰ ইয়াত 2 মিলিমিটাৰ ইয়াত 2 mm দিয়া হৈছে কিন্তু আমি যদি ইয়াক সেন্টিমিটাৰ নিউ তেতিয়া কি হ'ব ই 0.2 সেন্টিমিটাৰ হ'ব ঠিক আছে এটো 0.2 সেন্টিমিটাৰ হ'ব এটো আমাৰ হাইট দিয়া হৈছে বা উচ্চতা দিয়া হৈছে অসমীয়াত হ'ব উচ্চতা ঠিক আছে ইয়াৰ পিছত আমাৰ ইয়াত হদিছে আমাৰ n দিয়া আছে ইয়াত মুদ্ৰা কিমান দিয়া আছে n বুলি ধৰিছো ইয়াত কিমান দিয়া আছে 10টা দিয়া আছে আমি ইয়াত এটা আমি কি কৰিব লাগিব ইয়াৰ সূত্ৰ অনুযায়ী কৰিব লাগিব এৰিয়া ইনটু হাইট ঠিক আছে এৰিয়া ইনটু হাইট আমি যদি কৰো তেতিয়া আপোনালোকে চাব ইয়াত আপোনালোকে যত নেকি এৰিয়া ইনটু h আমি দিছিলো এইটো আপোনালোকে a এর ঠাইত আমি কি দিছিলো a এর ঠাইত 24 আৰু h এর ঠাইত কত কি দিছিলো আমি 0.2 সেন্টিমিটাৰ ইয়াত সেন্টিমিটাৰটো নিলিখিলে হ'ব যত নেকি আমি উত্তৰটো পাও 4.8 সেন্টিমিটাৰ 4.8 সেন্টিমিটাৰ পাও ঠিক আছে যত আমি 4.8 সেন্টিমিটাৰ পাও ঠিক আছে এতিয়া আপোনালোকে যদি এটো পূৰণ কৰিব নেজানে তেনেহলে আপোনালোকে চাব এটো কেনেকৈ পূৰণ কৰিব ঠিক আছে পোন প্ৰথমতে 24 টো ললে আপোনালোকে তাৰ পিছত আপোনালোকে কেৱল 2 বুলি ধৰিব ঠিক আছে আপোনালোকে জানে 224 কিমান 48 আমাৰ ইয়াত কেইটাৰ আগত এটা দশমিক আছিল এটাৰ আগত ঠিক সেই কাৰণে আমি 8 ৰ আগত এটা দশমিক দি দিছো যত নেকি 4.8 আমি পাইছো ঠিক আছে আমি 4.8 সেন্টিমিটাৰ পালো বা সেন্টিমিটাৰ কিউব পালো ইয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ পিছত আমি v ইয়াত আমি কিমান পালো 4.8 ঠিক আছে 4.8 আমি 10 into 10 কিয় আমি 10 দি পূৰণ কৰিব লাগিব কাৰণ ইয়াত আমাৰ 10টা মুদ্ৰা দিছে ঠিক আছে আমি এতিয়া এৰিয়া আৰু উচ্চতা পালো সেই গতিকে আমি সেই এৰিয়া উচ্চতাৰ লগত আমি মুদ্ৰা যেটো মুদ্ৰা আছে আমি হেতু লগত পূৰণ কৰি দিব লাগিব তাৰ পিছত আমি পূৰণ কৰাৰ পিছত কি হ'ব এই দশমিক আছে এই 0 কাটা যায় যত নেকি আমি 48 শুদ্ধ উত্তৰ পাম আপোনালোকে দশমিকৰ যদি এটা ভিডিও বিচাৰে তেন্তে মই দশমিকৰ এটা ভিডিও লৈ আহিম যত নেকি আপোনালোকৰ যত নেকি দশমিকৰ সমস্যা হেতু মই সমাধান সেই ভিডিওটোৰ পৰা আপোনালোকে সমাধান কৰিব পাৰিব ঠিক আছে ধৰক আপোনালোকে ইয়াত 100 এনেকৈ আছে ধৰ 112 1012 যত নেকি ইয়াত দশমিক আছে যত নেকি আপোনাৰ ইয়াত দশমিক আছে এইটো আপুনি কেনেকৈ ভাঙিব যত নেকি 0 1 2 যত নেকি ইয়াত কেইটাৰ পিছত দশমিক আছে দুটাৰ পিছত যত নেকি আমি 10 দিলো ঠিক আছে বা 100 দিলো সৰি যত নেকি আমি 100 দিলো ঠিক আছে দুটাৰ পিছত হলে 100 তিনটাৰ পিছত হলে 1000 ঠিক আছে তেনেকৈ হ'ব আপোনালোকে যদি এনেকৈ কৰে অতি সোনকালে বুজিব মই নেক্সট এটা ভিডিও যদি আপোনালোকে কমেন্ট সেকশনত দিয়ে যদি দশমিকৰ এটা ভিডিও লাগে তেন্তে মই দশমিকৰ এটা ভিডিও আপোনালোকক বনাই দিম ঠিক আছে এটা নেক্সট কোৱেশ্চন এতিয়া নেক্সট কুৱেশ্যনলৈ হো নেক্সট কুৱেশ্যনটি হৈছে 14 নম্বৰ 14 নম্বৰ কুৱেশ্যন এটো আপোনালোকে চাব অতি সহজ কুৱেশ্যন হয় মই আপোনালোকক সহজ ভাষাত বুজাই দিম আৰু আপোনালোকে নিজে কৰিব পাৰিব মই আপোনালোকক এই প্ৰশ্নতে উত্তৰটো কৰি নিদিয়াকৈ আপোনালোকে কৰিব পাৰিব মই পোনপ্ৰথমে আপোনালোকক জনাই দিছো কোনো এক সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান কোনো এটা সমকোণী ত্ৰিভুজ বুলি ক'লে আপোনালোকে তাতে জানিবই সৰি আপোনালোকে ইয়াত জানিবই যত নেকি সমকোণী ত্ৰিভুজ তিনিটা বাহু সমান ঠিক আছে সমকোণী আৰু আমাৰ ইয়াত যত নেকি আমাৰ 90 ডিগ্ৰী থাকিবই ঠিক আছে সমকোণী ত্ৰিভুজৰ আমাৰ 90 ডিগ্ৰী নথকাকৈ এটা সমকোণী ত্ৰিভুজ হ'ব নোৱাৰে ঠিক আছে ইয়াত আমাৰ 90 ডিগ্ৰী থাকিব ইয়াত যদি এটা সমকোণী ত্ৰিভুজৰ কোণৰ মান প্ৰতি চলে নিম্নলিখিত কোনটো বিকল্প ত্ৰিভুজৰ আন এটা কোণৰ মান উপস্থাপন কৰিব ইয়াত দিয়া আছে সমকোণী ত্ৰিভুজ এটা দিয়া হৈছে ইয়াত কিমান 35 দিয়া হৈছে ইয়াত যিকোনো ইয়াত বা ইয়াত মান এটা দিয়া আছে ধৰ 35 দিয়া হৈছে ঠিক আছে 35 আৰু বাকিটো আমি যেটো কি কোণৰ মান আমি উপস্থাপন কৰিব দিছে আনটো কোণৰ মান হেতু আমি কেনেকৈ কৰিম
ইয়াত আমি কৰাৰ এটা উপায় আছে আমাৰ সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে আমি 90 ডিগ্ৰী পাওঁ য'ত নেকি আমি 90 ডিগ্ৰীৰ পৰা 35 যদি আমি মাইনাছ কৰি দিওঁ আমাৰ এনসাৰটো অটোমেটিক ওলাই পৰিব ঠিক আছে ইয়াত আমি ইয়াৰ পৰা 1 নিলো 10 ৰ পৰা যদি 5 গলে 5 আৰু ইয়াত কিমান 8 ৰ পৰা 3 গলে কিমান 5 য'ত নেকি আমি এনসাৰটো 55 ডিগ্ৰী পাওঁ ঠিক আছে ইয়াৰ শুদ্ধ ধৰিব 55 ডিগ্ৰী আপোনালোকে এনে পাৰিলে ঠিক আছে আপোনালোকে পুনে পুনে যদি মই ব্লগ নবুজাকৈ মই পুনে পুনে আপোনালোক কৰিব পাৰিলো হয় য'ত নেকি এটা আমি সমকোণী বুলি কোৱাৰ লগে আমি 90 ডিগ্ৰী পাওঁ য'ত নেকি আমি 35 ডিগ্ৰীটো আমি মাইনাছ কৰি দিলো য'ত নেকি আমি 55 পালো ঠিক আছে এইটোৱে শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনলৈ আহো এটা নেক্সট কোৱেশ্চনটি হৈছে ইয়াত চাব 15 নম্বৰ কোৱেশ্চন এটা ঘড়ীৰ কটাৰ কাটাডাল 2 ঘণ্টা সময়ত অতিক্ৰম কৰা কোণৰ মান হৈছে মানে এটা ঘড়ীৰ কাটাডাল মানে য'ত নেকি 2 ঘণ্টা অতিক্ৰম কৰিলে ধৰা হল আমাৰ 12টাৰ পৰা আমাৰ 2 ঘণ্টা বুলি ক'লে আমাৰ 2ত পৰিব নিশ্চয় হয়নে আমাৰ ধৰা হল 2টো ইমানত আছে আমি তো এটা ঘড়ী বুলি ধৰি লৈছো আমাৰ এটো 12 এই 12ৰ পৰা এই দুটাত পৰিলে আমাৰ এই কাটাডাল কিমান ডিগ্ৰী হয় হেতু সুধিছে আমাৰ ঠিক আছে ইয়াত কিমান ডিগ্ৰী হ'ব হেতু সুধিছে আমাৰ ইয়াত আমি পুনে পুনে ঘড়ীটো চাই পেলে উলাই দিব নোৱাৰো ঠিক আছে উত্তৰটো আমি তেনেকৈ উলাব নোৱাৰো আমাৰ এটা ঘড়ীত কিমান থাকিব ৰাউন্ডটো হলে 360 ডিগ্ৰী নহয় জানো ৰাউন্ডটো হলে 360 ডিগ্ৰী ঠিক আছে এটা সাৰ্কেল আমাৰ 360 ডিগ্ৰী পাও য'ত নেকি 360 আমি ডিগ্ৰী পাও য'ত নেকি এদিনত আমাৰ যিটো ঘড়ী ইয়াত কিমান লাগি থাকে 12 হয়নে 12ত লাগি নাথাকে জানো এই 12টো আমি তলত দিলো ঠিক আছে গোটেইখিনি ঘড়ীটোৰ মাপখিনি আমি 12 ঘণ্টাটো তলত দিলো য'ত নেকি আমি 12 তলত দিয়াৰ পিছত আমি 12 3 গুণ কিমান 36 12 3 গুণ 36 জিৰটো আহি গল অটোমেটিক আৰু ইয়াৰ পিছতে আপোনালোকে আমাৰ কিমানৰ কথা সুধিছে 2 ঘণ্টা আমাক কেৱল এটো 30 টো উত্তৰ নহয় কিন্তু আমাক কেৱল 2 ঘণ্টাৰ কথা সুধিছে য'ত নেকি আমি 30 * 2 লগাই দিলো 60 ডিগ্ৰী হ'ব য'ত নেকি 2 ঘণ্টা অতিক্ৰম কৰিলে আমাৰ 60 ডিগ্ৰী হ'ব পোনপ্ৰথমে আকৌবাৰ মই আপোনালোকক বুজাই দিছো যদি আপোনালোকে বুজি পোৱা নাই পোনপ্ৰথমে এটা ঘড়ীৰ যিটো নেকি সাৰ্কেল আপোনালোকে জানে সাৰ্কেল এটা বৃত্ত এটা আমাৰ 360 ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকিবই তাৰ পিছত আমাৰ 360 ডিগ্ৰীটো আমি ওপৰত দিলু তাৰ পিছত আমাৰ ঘড়ীৰ মানৰ কথা সুধিছে এটা ঘড়ীত আমি 12 ঘণ্টা লৈ পাও ঠিক আছে 12 ঘণ্টাটো আমি তলত দি পেলাই ইয়াক আমি হৰণ কৰিছো 12 3 গুণ কিমান 36 য'ত নেকি জিৰোটা আছিল সেই জিৰোটো আমি দি দিলু য'ত নেকি আমাৰ 2 ঘণ্টাৰ কথা সুধিছিল সেই কাৰণে আমি 30 টো 2 ৰ লগত পূৰণ কৰি দিছো সেই কাৰণে আমি 60 পালো য'ত নেকি আমাৰ 60 ডিগ্ৰী হয় এটোৱে শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনলৈ আহো নেক্সট কোৱেশ্চনটি হৈছে 16 নম্বৰ কোৱেশ্চন আপোনালোকে মন কৰিব এজন দোকানী কোনো এক সামগ্ৰীত ধাৰাবাহিকভাৱে দুটাকৈ প্ৰথম 10% আৰু পৰৱৰ্তী পিছত 5% ৰেহাই দিছে তাৰ পিছত সামগ্ৰীটো প্ৰদান কৰা সমূহলৈ ৰেহাই গোটেইখিনি ৰেহাই কিমান পাৰ্চেন্ট ৰেহাই দিছে হেতু আমাক উলাব দিছে আমাৰ পুনে পুনে আমি ইয়াত 15% দিলে নহব এটো আমাৰ কোনো ধৰণৰ শুদ্ধ উত্তৰ নহয় আমি কিছুমানে এনেকৈ কৰে অংকবিলাক যিসকলে নেজানে দেই মই জনা সকলক কোৱা নাই তেওঁলোকে ডাইৰেক্ট কি কৰিব 10 তেওঁলোকে কি কৰিব চাব তেওঁলোকে কি কৰিব 10% টো প্লাস 5% বুলি কৰিব 15% য'ত নেকি তেওঁলোকে দেখিছে এই 50% বিটো ৰাইট এনসাৰ বুলি ভাবিব কিন্তু এটো নহয় এটো সূত্ৰ অনুযায়ী কৰিব লাগিব য'ত নেকি আপোনালোকে এটো উত্তৰ নহবই আপোনালোকৰ মই এতিয়া উত্তৰটো ময়ো নাজানো ঠিক আছে অংকটো কৰিলে আমি উত্তৰটো জানিম ঠিক আছে এতিয়া আমাক ফাৰ্স্ট ৰেহাই দিছে ফাৰ্স্ট ৰেহাই কিমান 10% সেকেন্ড ৰেহাই আমাক কিমান দিছে সেকেন্ড ৰেহাইটো আমাক 5% আমাক দুটাকৈ ৰেহাই দিছে ঠিক আছে আমাক এতিয়া দুটাকৈ ৰেহাই দিছে তাৰ পিছত আমি সূত্ৰ অনুযায়ী কৰিব লাগিব মই এটা যেটো ফাউন্ডেশন বেটস এটা লৈ আহিম য'ত নেকি ফ্ৰী ইউটিউবে পঢ়াম ইউটিউবতে গোটেইখিনি মই আপোনালোকক পাৰ্চেন্টেজতে পৰে এটো ডিসকাউন্ট SICI গোটেইখিনি মই আপোনালোকক বুজাইম সিম্পল ইন্টাৰেষ্ট ঠিক আছে কম্পাউণ্ড ইন্টাৰেষ্ট গোটেইখিনি মই আপোনালোকক নেক্সট ভিডিঅত ক্লিয়াৰ কৰি দিম ঠিক আছে এটোত আপোনালোকে কেৱল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুলিহে চাব ঠিক আছে আৰু কনসেপ্টও ক্লিয়াৰ কৰি যাম কিন্তু ইয়াত আপোনালোকে গুৰুত্ব সহকাৰে চালে ইয়াৰ পৰাই 80% আপোনালোকৰ হৈ যাব কভাৰ ঠিক আছে কনসেপ্ট মই আপোনালোকক বুজাই দিছো ইয়াত পোনপ্ৰথমে D1 + D2 বুলি ৰাখিছো য'ত নেকি আমি ডিসকাউন্টৰ কথা কৈ আছো ঠিক আছে ইয়াত ফাৰ্স্ট ডিসকাউন্ট সেকেন্ড ডিসকাউন্ট দিছে ফাৰ্স্ট ডিসকাউন্টত 10 সেকেন্ড ডিসকাউন্টত কিমান 5 ঠিক আছে ইয়াত আমি এতিয়া 100 জি ইকুৱেল কৰিব লাগিব য'ত আমি পাৰ্চেন্টৰ কথা আগৰ পৰাই জানো ঠিক আছে ইয়াত আমি D1 আৰু ইনটু D2 ঠিক আছে আমি ইয়াত পালো D1 D2 য'ত নেকি আমি ইয়াত যদিহে আমি D1 D2 আমি যদি ইয়াত 10 যদি আমি 5 পূৰণ কৰো কিমান হয় 50 ঠিক আছে 10 যে আমি 5 পূৰণ কৰিলে কিমান হয় 50 তো আমি 0 কাটিলো এই 5 ইটো যি ডাইৰেক্ট আপোনালোকে হৰণটো 5 * 10 কৰি দিব নোৱাৰা তেনেকৈ নহয় আমি কি কৰিব লাগিব এটা শূন্য থাকাৰ কাৰণে আমি দশমিক শূন্যটোৰ কাৰণে দশমিক আৰু 5 শূন্যটোৰ কাৰণে দশমিক আৰু 5 এটা দি দিলো ঠিক আছে ইয়াত মই আপোনালোকক দেখুৱাই দিছো শূন্যটোৰ কাৰণে দশমিকটো হ'ল তাৰ পিছত 5 টো আহি গল ঠিক আছে শূন্যটোৰ কাৰণে দশমিক তাৰ পিছত 5 য'ত নেকি আমি 0.5 পালো জিৰোটো আপোনালোকে দিলেও দিব পাৰে নিদিলেও নাই ঠিক আছে আপোনালোকৰ নিজৰ কথা জিৰোটো আপোনালোকে দিলেও হ'ব নিদিলেও হ'ব ঠিক আগৰ যেটো কোনো ভ্যালু নাই
আনভেলেবল ঠিক আছে ইয়াৰ পিছত আমি ইয়াত য'ত নেকি d1 প্লাছ d2 পাইছিলোঁ ঠিক আছে আমাৰ ইয়াৰ উত্তৰটো পালোঁ য'ত নেকি 0.5 য'ত নেকি আমি ইয়াত পাইছিলোঁ 10 5 তাৰপিছত 0.5 আমাৰ 10 পাছে কিমান 15 য'ত নেকি 0.5 হ'ব ঠিক আছে আমাৰ য'ত নেকি 0.5 হ'ব আমি যদি এতিয়া এই 15টো আমি যদি এতিয়া ইয়াত 15 আৰু ইফালে কিমান আছে 0.5 আমি যদি এইটো ইফালে লৈ আহোঁ কিমান হ'ব মাইনাছ 0.5 য'ত নেকি আপোনালোকে জানে যদিহে 10 টকাৰ পৰা 5 টকা যদি আপোনালোকে বিক কৰে তেনেহ'লে 5 থাকে ঠিক আছে ঠিক তেনেদৰে হ'ব ইয়াত 14.5 ঠিক আছে 14.5 আপোনালোকে এইটো কেনেকৈ কৰিব মই জনাইছোঁ আপোনালোকক পোনপ্ৰথমে আপোনালোকে 0 দিলে ইয়াৰ পিছত 5টো দিলে ঠিক আছে ওপৰত একো নাই মানে এটা 0 এটা আছে ঠিক আছে মই আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব ওপৰত একো নাই মানে কালাৰ চেঞ্জ কৰি লওঁ ৰ'ব এইটো কালাৰ লৈছোঁ ওপৰত একো নাই মানে এটা 0 আছে ঠিক আছে এই 5ৰ পৰা ইয়াত এক ধাৰ আনিলে কিমান 10ৰ পৰা 5 গ'লে 5 তাৰপিছত কিমান থাকিলে ইয়াত দশমিকটো দি দিছোঁ বাৰু ইয়াত কিমান হ'লে 4 পৰা 0 গ'লে 4টো ডাইৰেক্ট 4 আৰু ইয়াত 1টো ডাইৰেক্ট 1 এনেকৈ হ'ল 14.5 ঠিক আছে 14.5 এইটোৱে শুদ্ধ উত্তৰ আপোনালোকে অংকটো কৰি চালে বুজি পাব আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্টৰ গোটেইখিনি মই এটা ক্লাছ লৈ আহিম সেইটো আপোনালোকে চালে বুজি পাব এতিয়া কেৱল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুলি চাব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ নেক্সট কুৱেশ্যন হৈছে 17 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব 17ত দিয়া আছে দশমিক সংখ্যা 2.25 ৰ সমতুল্য ভগ্নাংশৰ মান হ'ব ইয়াত আমাক দিয়া হৈছে মানটো 2.25 দিয়া হৈছে ঠিক আছে ইয়াত আমি 2.25 মানে কিমান পাম 2.25 বাই 1 একো নাই মানে 1 ঠিক আছে একো নাই মানে হ'ল 1 ইয়াত আপোনালোকে এইখিনি গুৰুত্ব সহকাৰে চাব তেতিয়াহে বুজি পাব 2.25 য'ত নেকি আমি 100ৰ পৰা আমি পূৰণ কৰিব লাগিব এইকাৰণে 100 আমাৰ 1000 কেতিয়া হ'ল হয় যেতিয়া মই আকৌ এটা কৰিছিলোঁ সেইটো মই দিয়া নাই বাৰু সেইকাৰণে মই 1000 বুলি কৈ পাইছোঁ য'ত নেকি ইয়াত যদিহে আমাৰ 3টাৰ আগত দশমিক থাকিলে হয় ইয়াত যদি দশমিক থাকিলে হয় তেন্তে 1000 হ'ল হয় ঠিক আছে আমাৰ দুটাৰ আগত থকাৰ কাৰণে আমাৰ 100 হৈছে তাৰপিছত আমি ইয়াত 1টো ইয়াত থাকিল ইয়াৰ পিছত ওপৰত যদি আপোনালোকে যিকোনো সংখ্যা যদি দিয়ে তেনে সেই সংখ্যাই তলতো সেই মানে বহাব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব এই দশমিক এই 0 কটা গ'ল ঠিক আছে এই দশমিকৰ কাৰণে এই 0টো কটা গ'ল আৰু আপোনালোকে জানে দুটা সংখ্যা পিছত যিটো দুটা সংখ্যা আছিলে সেই দুটা সংখ্যাৰ কাৰণে এই দশটো কটা গ'ল ঠিক আছে এই দশটো কটা গ'ল সেই 10ৰ কাৰণে এই দশমিকৰ পিছত দুটা সংখ্যা থকাৰ কাৰণে তাৰপিছত আপোনালোকে চাব ইয়াত কি থাকিলে 225 থাকিলে তাৰপিছত আমাৰ তলত 1 × 100 মানে 100 ডাইৰেক্ট ঠিক আছে ইয়াত যদি আপোনালোকে 25 চাই ইয়াত 25 4 গুণ ইয়াত 25 কিমান গৈছে 25 ইয়াত 25 আপোনালোকে 9 বাৰ গৈছে 25 9 গুণ 225 ঠিক আছে আপোনালোকে পালে এটা 9/4 ইয়াত আপোনালোকে ইয়াক আৰু সৰু সংখ্যালৈ ৰূপান্তৰিত কৰিব নোৱাৰে ঠিক আছে ইয়াত আপোনালোকে 9/4 পালে ক'ত আছে 9/4 এইটোৱে শুদ্ধ উত্তৰ 9/4 এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ এইটো আপোনালোকৰ ক্লিয়াৰ হৈছে নে সেইটো মোক কমেণ্ট ছেকশ্যনত জনাই দিব আপোনালোকে নেক্সট কুৱেশ্যন আছে 18 নম্বৰ ইয়াত আছে চিম্পল ইণ্টাৰেষ্টৰ ওপৰত দিছে কুৱেশ্যনটো আপোনালোকে গুৰুত্ব সহকাৰে চাব বছৰি 10% সৰল সুতত 10 টকা মূলধনে 10 বছৰ অৰ্জন কৰা মুঠ সুতৰ পৰিমাণ হৈছে ইয়াত সুধিছে বছৰিতেও 10% সৰল সুতত 10 টকাকৈ মূলধনে 10 বছৰ অৰ্জন কৰা মুঠ সুতৰ পৰিমাণ তেওঁলোকে যদি 10 বছৰত অৰ্জন কৰে তেওঁলোকৰ সুতখিনি কিমান হ'ব এইটো সুধিছে আমাক সুতখিনি কিমান হ'ব ঠিক আছে ইয়াত চিম্পল ইণ্টাৰেষ্টৰ কথা সুধিছে আপোনালোকে একদম অতি সহজত বুজি পাব ঠিক আছে মই বুজি দিয়াৰ লগে লগে আপোনালোকে বুজি পাব ইয়াত মূলধনটো মই ইয়াত পি বুলি ৰাখিছোঁ ঠিক আছে মূলধনটো মই ইয়াত পি বুলি ৰাখিছোঁ য'ত নেকি দিয়া হৈছে আমাক মূলধনটো ইয়াৰ পিছত বাৰ্ষিক সুতৰ মানে বছৰি ইংৰাজীতে লিখি দিছোঁ মই ইয়াৰ মানে আৰৰ চিম্বলটো লোৱা হয় ঠিক আছে আৰৰ চিম্বলটো আমি ইয়াত কিমান পাইছোঁ 10 ইয়াত 10 বছৰ দিয়া আছে ইয়াত 10 বছৰ ঠিক আছে ইয়াত 10 বছৰ দিয়া আছে তাৰপিছত সময় আমাক কিমান দিয়া আছে সময়টো আমি টি বুলি ধৰিছোঁ টি কিমান দিয়া আছে আমাক 10 ঠিক আছে মানে 10 বছৰৰ কাৰণে 10 আমাৰ সময়টো 10 ঠিক আছে তাৰপিছত আমাক কি কৈছে আমাৰ ইয়াত চিম্পল ইণ্টাৰেষ্টৰ সূত্ৰটো আপোনালোকে চাব চিম্পল ইণ্টাৰেষ্টৰ সূত্ৰটো আপোনালোকে চাব ইয়াত আমি 100 দিলোঁ p × r × t মানে ইয়াত আমি 100 ইয়াৰ আগত আমি কি পাইছিলোঁ p কি পাইছিলোঁ গোটেইখিনি 10 নহয় জানো 10 এনেকৈ পাইছিলোঁ ঠিক তেনেধৰণে আপোনালোকে ইয়াত এতিয়া মাল্টিপল কৰিব পাৰে নাইতো আপোনালোকে ইয়াতে কটাকটি কৰিব পাৰে a0 আপোনালোকে কটাকটি কৰি দিলে ইয়াত কিমান থাকিলে
ইয়াত 1 মানে একো নাই ইয়াত কেৱল 10 আছে ঠিক আছে ইয়াত আমাৰ কেৱল 10 এটা আছে ইয়াত 1 মানে একো নাই যেতিয়া আপোনালোকে পূৰণ কৰিব একৰ কোনো ভ্যালু নাই ঠিক আছে আপোনালোকে শুদ্ধ উত্তৰটো আপোনালোকৰ হ'ব 10 ঠিক আছে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 10 এটো অপচন সি নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চন হৈছে 19 নম্বৰ বিয়লি 3 বজাত এটা ঘড়ীৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাৰ মাজৰ কোণটো হ'ব মানে এটা এংগল বিটুইন দা মিনিট হ্যান্ড এণ্ড দা আৱাৰ হ্যান্ড অফ এ ক্লক এট 3 PM is ঠিক আছে আমাক খুদিছে কি যদিহে আমাৰ বিয়লি আমাৰ যদি 3টা বাজে তেন্তে ঘড়ীটোৰ কাটাডাল মিনিটৰ কাটাডাল ঘণ্টাৰ মাজৰ কোণটো হ'ব মানে আমাক যদিহে আমাৰ এটো 12 আছে ইয়াৰ পিছত আমাৰ 3 থাকে যদিহে আমাৰ এনেকে হয় যেতিয়া মিনিটৰ কাটাডাল কত থাকিব মিনিটৰ কাটা অবিয়াসলি আমাৰ কিমান থাকিব 12 থাকিব ঠিক আছে আমাৰ 3 আৰু এইটো এটা কি হয় এটা সমকোণ হয় ঠিক আছে আপোনালোকে জানে 12 3 6 আৰু 9 এইকেইটা হৈছে এনেকুৱা এংগলত থকা যত নেকি 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী সবতে 90 ডিগ্ৰী থাকে ঠিক আছে এই চাৰিটা যত নেকি আমাৰ 4 9 36 360 ডিগ্ৰী এটা সাৰ্কেলত আমাৰ 360 ডিগ্ৰী থাকে সেইভাবে আপোনালোকে এইটো অংক বুলিয়ে মই নাভাবো এইটো আপোনালোকে যদি কিবা আন্ডাৰষ্টেণ্ডিংটো লাগিব এনেকা ঘড়ীৰ ওপৰত ঘড়ীৰ বেসিস দুটা কোৱেশ্চন পাইছো আপোনালোকে গুৰুত্ব সহকাৰে ঘড়ীৰ যিমানখিনি কোৱেশ্চন আহে আপোনালোকে সেইখিনি কনসেপ্টটো ক্লিয়াৰ কৰি পেলে চালে আমি আপোনালোকে বুজিব আপোনালোকে চাব লাগিব ঠিক আছে ইয়াৰ উত্তৰটো 90 ডিগ্ৰী যত নেকি ইয়াত আমাৰ 12 আমাৰ 3 কথা আছে আমি 3 যত নেকি এটা আমি কি পাও সমকোণীটা পাও যত নেকি আমাৰ 90 ডিগ্ৰী হয় এইটো আছে 90 ডিগ্ৰী ঠিক আছে আমাৰ কোন মাজৰ কোণটো হ'ব আমাৰ কোনৰ কথাই সুধিছে সেইকাৰণে আমাৰ 90 ডিগ্ৰী শুদ্ধ উত্তৰটো হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ যা নেক্সট কোৱেশ্চনৰ আৰু হেক কোৱেশ্চন হ'ব এইটোৱে হেক কোৱেশ্চন ইয়াৰ পিছৰ পৰা আপোনালোকে বাকিখিনি ৰিজনিং পাব ৰিজনিংটো মই নেক্সট ক্লাছত লৈ আহিম ইজি ৰিজনিং হয় ৰিজনিংখিনি আপোনালোকে যিমানখিনি মেথছত টাপ পাইছে তাত কিও আপোনালোকে ৰিজনিংখিনি গোটেই ইজি পাব ঠিক আছে 20 নম্বৰ কোৱেশ্চনটো আপোনালোকৰ বাবে মই হোমৱৰ্ক ৰাখিছো যাতে আপোনালোকে অতি সোনকালে বুজি পায় মই এনেকুৱা ত্ৰিভুজৰ দুটা কোৱেশ্চন কৈ দিছো প্ৰথমটো আপোনালোকে চাই লব তেতিয়া বুজি পাব ইয়াত দুটা ত্ৰিভুজৰ মান দিয়া হৈছে আৰু ইয়াত যদি আমি দুটা ত্ৰিভুজ যদি আমি যোগ কৰো তেতিয়া হেতু কি ত্ৰিভুজৰ নামটো কি হয় কোনটোৰ কি নাম হয় হেতু আপোনালোকে চাই পালে কমেন্ট সেকশনত জনাব ইয়াৰ শুদ্ধ উত্তৰটি আৰু যদি ভিডিওটো ভাল পাইছা তেনে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ ভিডিওবোৰ আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছা তেনে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলটোৰ লিংকটো দিয়া আছে যদিহে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে যদি মোক টেষ্ট দিব বিচাৰে আৰু পিডিএফ সমূহ পাব বিচাৰে তেন্তে টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন হৈ ল'ব ধন্যবাদ